আমি কাৰ্যসূচী কৰি আছো, দিনে নিশাই কাম কৰিছো আৰু এইটো এটা ফূৰ্তিৰ পৰিৱেশ। যোৱাকালিও আমি জ্যেষ্ঠসকলবিলাকৰ ঘৰে ঘৰে গৈছিলো, আমি দেখা পাইছিলো যে তেখেতসকলে এইটো কথা কৈছে যে আমাৰো সৌভাগ্যৰ কথা যে আমি এনেকুৱা এজন যশস্বী প্ৰধানমন্ত্ৰী আমাৰ সময়ত দেখিবলৈ পাইছো, যিজনে ৩৫ বাৰৰ কাৰণে অসমত আহিছে আৰু যিজন প্ৰধানমন্ত্ৰীয়ে নিজৰ গাত সদায় গামোচা এখন লৈ থিয় দিয়ে। গতিকে এইবাৰ আমাৰো সুযোগ পাইছে, আমিও গামোচা লৈ তেওঁক স্বাগতম জনাইছো। আমি সকলোৱে গামোচা লৈ আজি তেওঁৰ অনুষ্ঠান শুনিম। সঁচাকৈ বৰ ডাঙৰ কথা, এইজন প্ৰধানমন্ত্ৰীয়ে ইমানখিনি অসমক দি গৈছে। আজি বিশ্বস্তৰৰ আজি যিটো এটা বিমানবন্দৰ দিব, ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, তাৰ লগত তেওঁ এটা প্ৰতিমূৰ্তি আজি স্থাপন কৰিব। গতিকে এইবিলাক কথা আমি ভাবিবই পৰা নাছিলোঁ, আমি কল্পনাই কৰিব পৰা নাছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমক আজি ২৫ বছৰ আগুৱাই লৈ গ'ল। আমি আজি গৌৰৱেৰে ক'ব পাৰোঁ, আমাৰ যিটো বিমানবন্দৰত বাহিৰৰ পৰা মানুহ আহি স্থান দিব, তেওঁলোকে সেই বিমানবন্দৰৰ পৰাই গম পাব যে গুৱাহাটী অসম কিমান আগুৱাই গৈছে। সঁচাকৈ আমাৰ সৌভাগ্য, এনেকুৱা এজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পাইছোঁ, এনেকুৱা এজন যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পাইছোঁ। যোৱাকালিৰ পৰা আমি অনুষ্ঠান কৰিছোঁ, আমাৰ এটা উৎসাহ হৈছে। এনেকুৱা লাগিছে যেন আজি বিহু আহিছে, এনেকুৱা লাগিছে যেন আকৌ কিবা আমাৰ উৎসৱে আহিছে। গতিকে আপুনি সকলোতে চাওক, কিছুমানেতো আজি কৈছে যে আজি বন্ধ দিছে নেকি, আজি খোলা দিন কিন্তু বন্ধৰ নিচিনা হৈছে। সকলো মানুহ ওলাই আহিছে, আপুনি দেখা পাইছে। মহিলাসকলক আপুনি মাতিব লগা হোৱা নাই, মহিলাসকল নিজে ওলাই আহিছে। আমাৰ যিটো হিচাপ আছিলে যে মানুহ ইমানখিনি বাছ, ইমানখিনি মানুহ, এতিয়া আমাৰ বাছ শ্বৰ্ট হৈছে। গতিকে আমি প্ৰাইভেট ভেহিকল লৈ যোগাৰ কৰিও মানুহখিনিক আমি লৈ যাওঁ। এইবিলাক হৈছে মোদীজীৰ কামাল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কামাল। হয়, আজি ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত পদাৰ্পণ কৰিব। আজি তেখেতৰ প্ৰথম ভ্ৰমণ কাৰ্যসূচী আমাৰ নতুনকৈ যি আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ নতুনকৈ যি নিৰ্মাণ কৰা হৈছে, সেই বিমানবন্দৰ তেখেতে আজি উন্মোচন কৰিব আৰু উন্মোচন কৰি তেখেতে আমাৰ সমূহ জনসাধাৰণৰ উদ্দেশ্যি তেওঁ এখন জনসভাত ভাষণ ৰাখিব। আৰু সেই উদ্দেশ্যেৰে আমি হাজো বিজেপি আমাৰ পঞ্চায়ত মণ্ডলৰ অন্তৰ্গত কৈবততোলা বুথৰ পৰা আমি সেই সভালৈ যাবলৈ আমি সকলোৱে সাজু হৈছোঁ আৰু তেখেতক আমি আদৰি জনাবলৈ আমি সাজু হৈছোঁ। তেখেত আমাৰ এজন বিশ্ব নেতা, আমাৰ ভাৰতবৰ্ষৰ সৰ্বে এজন প্ৰধানমন্ত্ৰী। গতিকে তেখেতক আমি আদৰি জনাবলৈ আমি সকলোৱে একত্ৰিত হৈ আমি যাবলৈ ওলাইছোঁ। ইয়াৰ পৰা আমাৰ আপুনিতো দেখিছেই, আমাৰ আৰু মানুহ আমাৰ এখন বাছ দিছে। গতিকে এখন বাছত আমাৰ যিমানখিনি মানুহ ধৰে সিমানখিনি, তাতকৈ আমাৰ অধিক মানুহ যাবলৈ আমি সাজু হৈছোঁ। হাজোৰ পৰা আমাৰ যিটো আমাৰ টাৰ্গেট আছে, এই টাৰ্গেট মতে আমাৰ পঞ্চায়ত মণ্ডলৰ পৰা ৬০০ আমাৰ টাৰ্গেট আছে আৰু সেই ৬০০ কিন্তু ৬০০ৰ ওপৰঞ্চি আমাৰ মানুহ হ'ব।